ভুল চিকিৎসাৰ বলি হৈ মানুহ কিদৰে স্বাভাৱিক অৱস্থাৰ পৰা পংগু অৱস্থালৈ ঘূৰি যাব পাৰে আজিৰ এই ভিডিঅ'টোত আপোনালোকে সকলো গম পাব। এই যে ছোৱালীগৰাকী আপোনালোকে দেখিছে, এইগৰাকী অতি উচ্চ মেধাসম্পন্ন এগৰাকী ছাত্ৰী আছিল। মেট্ৰিক পৰীক্ষাত খুব ভাল ৰিজাল্ট কৰিছিল। মেট্ৰিক পৰীক্ষাৰ পিছত কিবা অসুবিধা হৈছিল, বেমাৰ হৈছিল, আৰু সেই বেমাৰ সেনেকুৱাই লৈ কি কৰিছিল, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা তেখেতে আকৌ সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। তাৰপিছত যেতিয়া চেন্নাইলৈ গ'ল চিকিৎসাৰ নামত, তেতিয়া চকু আৰু মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰি ঘৰত আহিল। ডক্টৰে পৰামৰ্শ দিলে কিছুদিন ৰেষ্ট ল'বলৈ। তাৰপিছত হঠাৎ এদিন মূৰ ঘূৰাই পৰি গ'ল। মূৰ ঘূৰাই পৰি যোৱাৰ পিছত ভৰি এখন ভাঙি গ'ল, আৰু সেই ভৰি ভাঙাৰ পিছত তেখেতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ নামত আহিলে। তাৰপিছত সেই চিকিৎসালয়ত কি কৰিলে, অস্ত্ৰোপচাৰ কৰি তেখেতক ঘৰলৈ পঠিয়াই দিলে। 6 মাহ পিছত আকৌ সেই ভঙা ভৰিত আকৌ বিষ, যন্ত্ৰণা, খোজকাঢ়িব নোৱাৰে, তেনেকুৱা পৰিস্থিতি দেখা দিলে। যেতিয়া তেনেকুৱা পৰিস্থিতি দেখা দিলে, সেই কাৰণটো জানিবলৈ তেওঁলোকে MRI কৰিলে। MRI কৰাৰ পিছত সকলোখিনি গম পালে যে এয়া সম্পূৰ্ণ ভুল চিকিৎসা আছিল, এয়া সম্পূৰ্ণ ভুল অস্ত্ৰোপচাৰ আছিলে। এতিয়া সেই যুৱতীগৰাকীৰ চিকিৎসাৰ নামত যিখিনি ধনৰ প্ৰয়োজন, সেই ধনখিনি পিতৃ মাতৃয়ে কিন্তু বহন কৰিবলৈ অসমৰ্থ হৈ আছে। কিয়নো পূৰ্বেও যি ধৰণে চিকিৎসাৰ নামত টকা পইচা খৰচ কৰিছে, সম্পূৰ্ণ পিতৃ মাতৃৰ যে গহনা আছিল, সোণৰ, সকলোখিনি বিক্ৰী কৰি, ঘৰৰ যি বস্তু আছিলে দামী দামী সকলো বস্তু বিক্ৰী কৰি নিজৰ এই জীয়ৰীক জীয়াই তোলাৰ কাৰণে, স্বাভাৱিক অৱস্থা ঘূৰাই পোৱাৰ কাৰণে অহৰহ চেষ্টা কৰিছিল, কিন্তু কোনোপধ্যেই কামত নিদিলে। আকৌ সেই একেই অৱস্থা। ডক্টৰে আকৌ পৰামৰ্শ দিছে যে চেন্নাইলৈ গৈ আকৌ পুনৰ কি কৰিব লাগিব, অস্ত্ৰোপচাৰ কৰিব লাগিব। গতিকে এবাৰ ভাবক, এই সম্ভাৱনাময় এগৰাকী যুৱতী, চাকৰিৰ কলিং লেটাৰো আহিছিলে, এয়াৰ হোষ্টেজৰ পৰা চাকৰিৰ যোগদানৰ কলিং লেটাৰো আহিছিলে, কিন্তু দুৰ্ভাগ্য যে সেই সময়ত সেই যুৱতীগৰাকী শয্যাশায়ী অৱস্থাত আছে, সম্পূৰ্ণভাৱে বিচনাত থাকিব লগা হয়। গতিকে চাকৰিত যোগদান কৰিব নোৱাৰিলে। পিতৃ মাতৃৰ ফালৰ পৰাও আৰু পৰিয়ালৰ ফালৰ পৰা কিছু সহায়ৰ আহ্বান কৰিছে। গতিকে আপোনালোকে যোনে যিমান পাৰে, এই স্ক্ৰীণত যি বাৰকোডটো দেখিছে আপোনালোকে, আৰু নম্বৰ, বেংক একাউণ্ট নম্বৰো দিয়া হৈছে, যদি আপোনালোকে যি পাৰে, যদি অলপ সহায় কৰি সেই পৰিয়ালটোক অলপ সকাহ দিয়ে, তেনেহ'লে আপোনাৰ অকণমান সহায়ে সেই ছাত্ৰীগৰাকীৰ জীৱনটো ঘূৰি পাব। ছাত্ৰীগৰাকীয়ে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব, আকৌ পুনৰ অধ্যয়ন কৰিব। এই উচ্চ মেধাসম্পন্ন এই ছাত্ৰীগৰাকী আকৌ পঢ়া শুনা কৰি ভৱিষ্যতত যি হোৱাৰ এক হেঁপাহ আছিলে, সেই হেঁপাহটো পূৰ্ণ কৰিব পাৰিব। গতিকে আপোনালোকলৈ এটাই অনুৰোধ থাকিল, আপোনালোকে যি পাৰে আপোনালোকে ছোৱালীগৰাকীক সহায় কৰক, আৰু যদি আপুনিও সমৰ্থ হয় তেনেহ'লে